আজি বনাইছো মাছৰ লগত ধনিয়া পাতৰ সবজি প্ৰথমতে মাছখিনি ধুই মেলি তাতে নিমখ হালধি লগাই প্ৰথমতে ফ্ৰাই কৰি ললো তাৰ পিছতে জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰটো এটা বাটি লৈ গৰম পানী ভিজাই থৈ দিলো আনফালে মই এখন কেৰাহী উঠাই দিলো গেছত তাতে তেল ঢালিলো তেল গৰম হোৱা তাতে কলঞ্জি অলপ আৰু গোটা কেঁচা জলকীয়া দি অলপ ফ্ৰাই কৰি ললো তাৰ পিছতে তাতে মই থেতেলিয়াই থোৱা আদা ৰসুন খিনিও দি দিলো আৰু সোৱাদ অনুসৰি নিমখ হালধিও দি দিছো আৰু ঘুলাই থোৱা মছলাখিনিও ইয়াতে দি দিছো মছলা মানে জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰৰ পানীত ভিজাই থোৱা ঘুলখিনি অলপ ভাজি হোৱা তেল বিৰিঙি আহতে তাতে মই ধনিয়া পাতখিনিও কাটি কিনি দি দিলো আপোনালোকে যদি বিচাৰে ধনিয়া পাতখিনি গ্ৰাইন্ড কৰি কিনিও দিব পাৰে গ্ৰাইন্ড কৰাতকে কাটি দিয়াটো খাই বেছি ভাল লাগে কিন্তু তাৰ পিছতে গৰম পানী দি কিনি অলপ উতলিবলৈ দিলো উতলি আহাত তাতে মই মাছখিনি দি ঢাকন মাৰি থৈ দিলো আৰু ধুনিয়াকে মাছৰ টেষ্ট উলাই আহালৈকে উতলি আহাত বন্ধ কৰি থৈ দিলো আপোনালোকে যদি এবাৰো ট্ৰাই কৰা নাই এবাৰমান ট্ৰাই কৰি চাব পাৰে খাই বহুত ভাল লাগে আৰু ইজি হয় বহুত কম সময়ৰ ভিতৰতে হয় কাৰণ ধনিয়াটো ইমান হিজিবলৈ সময় নেলাগে নহয় জানো মোৰ ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু এটি মোৰে নতুন ভিডিও লগ পোৱাৰ আগতে আজিলৈ আহিলে বাই বাই